তুমি অহা বাটেৰে গোলাপ ফুলে গৌৰীৰ গিৰিয়েকৰ গাটো গৰমত গেলা গেলা গোন্ধাই এইটো আপুনি ফাৰ্ষ্ট ক'ব লাগে স্পীডত গৌৰীৰ গিৰিয়েকৰ গাটো গৰমত গেলা গেলা গোন্ধাই তো হেল্ল' গাইজ সকলোৰে খবৰ বাৰু ভাল নে আশা কৰোঁ ভাল মোৰো ভাল আছে তো এইটো চেনেলৰ থ্ৰু দি আপোনালোকে বিভিন্ন ব্যক্তিক সাক্ষাৎকাৰ কৰিবলৈ দেখা পাইছে তো আজি মোৰ লগত প্ৰতিভা সম্পূৰ্ণ যুৱক দাদা উদীয়মান শিল্পী সুমন ৰাজ সুমন দা কি খবৰ ভাল আছো আৰু ভালে আৰু হয় পিছে কেনেকুৱা লাগি আছে মোৰ এই চেনেলটোত আহি সৰু চেনেলটোত আহি চাওক সৰু চেনেল বুলি এইকাৰণে নক'ব মই এই বস্তুটো বেয়া পাওঁ সৰু বুলি কোনো বস্তু নাথাকে সকলো সমান হয় আৰম্ভণিতে অলপ কষ্ট কৰিব লগা হয় কিন্তু পিছলৈকে বহুত বেটাৰ হৈ যায় চ' আপোনালোকে যদি সৰু বুলি ভাবি কিছুমান বস্তু এৰি দিয়ে তেতিয়াহ'লে মানে সেইটো বস্তু আপোনাৰ জীৱনত নাথাকিব থেংক ইউ মানে কি মই সৰু এই বুলিয়ে কওঁ কাৰণ মোৰ চেনেলটো বেছি ৰাইজে আদৰি লোৱা নাই বাবে মই সৰু বুলি কওঁ আৰু যেতিয়া ৰাইজে আদৰি ল'ব তেতিয়া ক'ম যে ৱেলকাম টু মাই ডাঙৰ চেনেল তো আজি গীত মাতৰ সৈতে বহু কথাই পাতিম আজি যিহেতু ইমান ধুনীয়া সুকণ্ঠৱান ব্যক্তিয়ে মোৰ লগত গীত শুনিম আৰু শুনামো তো প্ৰথম যদি আপোনাক ক'ব যাওঁ আচলতে আপোনাৰ ফুল নেমটো মোৰ নামটো সুমন ৰাজ তো সুমনটো ঠিকে আছে ৰাজটো কেনেকৈ আহিলে চাওক মই ফুল নেম সুমন ৰাজে হয় তাৰমানে কথা হৈছে কি যে মই সুমন যিটো নাম আছে চ' সুমন নামটো মোৰ সৰুৰ পৰাই মাহঁতে দিয়া আৰু সুমনৰ লগত কিবা এটা দিওঁ যেন লাগে চাবচোন আপোনাৰ এনেকুৱা লাগিব আপুনি ধুনীয়াকে ওলাইছে ৰেডি হৈছে ভালকে ড্ৰেছ আপ কৰি কেনে ৰেডি হৈছে কিন্তু ঘড়ীটো নিপিন্ধিলে আপোনাৰ কিবা এটা কমি লাগে তো আমি পুৰা ফুল ড্ৰেছ আপত ওলাইছো কিন্তু আমাৰ হাতৰ ঘড়ীটো নাই চ' ঘড়ীটো নথকা বাবে আমাৰ ফুল কমপ্লিট নহয় চ' সেইকাৰণে মোৰ নেমটো সুমন কোৱাৰ লগে লগে এনেকুৱা লাগে মানুহৰ পিছফালে কিবা আছে নেকি চ' সেইটো কাৰণে মই ভাবিলো যে মোৰ ৰাজ যিবিলাক বস্তু আছে ৰাজ নিশ্চয় এই বস্তুটোত কিবা ৰাজ আছে ৰাজ এটা আছে গুপ্ত থকা আৰু এটা আছে কিং হয় চ' মই এই যিটো গুপ্ত থকা কৈছো সেই ৰাজটো মই ভাল পাওঁ বিশেষকে ভাল পাওঁ আৰু মই সদায় অপেন থাকি বেয়া পাওঁ মই সদায় মানে গুপ্ত থাকি ভাল মানে চৰ্চাত থাকি ভাল নাপাওঁ চ' আমাৰ সেইকাৰণে মই ৰাজ শব্দটো মই লগালো আপোনাৰ সংগীত জগতত ইণ্টাৰেষ্টটো কেনেকৈ আহিলে গানৰ ইণ্টাৰেষ্টটো এনেকুৱাকে আহিলে যে মই স্কুলত যাওঁ স্কুলত মোক গোটেইবিলাকে ছাপোৰ্ট কৰে কৰাৰ পিছত যেতিয়া আমি স্কুলত ক্লাছৰ সময়ত আমি টেবুলত তবলা বজাই গান গাওঁ ক্লাছ 5ৰ পৰা 6ৰ পৰা মানে ডেস্কত বজাওঁ হয় তেতিয়া চবে মোক কৈছিলে যে তুমি গান গাব পাৰিবা সুমন চ' গান গাব লাগে চ' মই তেনেকে স্কুলত সদায় গান গাওঁ আৰু মই ফাৰ্ষ্ট পজিশ্যন এটাত পাওঁ যেতিয়া স্কুল উইক হয় চ' তেতিয়া মই ফাৰ্ষ্ট পজিশ্যন পাওঁ তো সেই হিচাপে যেতিয়া আমি এনেকে গাই থাকিলো মোৰ ইণ্টাৰেষ্টটো বৰ বেছিকে বাঢ়িল যেতিয়া মোৰ মেট্ৰিকৰ পিছত মই বৰ বেছিকে প্ৰফেশ্যন হিচাপে ল'বলৈ চেষ্টা কৰিলো মেট্ৰিকৰ পিছত প্ৰফেশ্যন হিচাপে লৈছে হয় মেট্ৰিকৰ পিছত প্ৰফেশ্যন হিচাপে লৈছো কিন্তু প্ৰফেশ্যন তেনেকুৱা নাছিলে কিন্তু মোৰ কিছুমান মোৰ মিছন আছিলে সেই মিছন বিলাক মই কমপ্লিট কৰি আজিলৈকে মিছন কমপ্লিট কৰি গৈ আছো এতিয়া আপুনি যে মেট্ৰিকলৈকে ইমান ইণ্টাৰেষ্টিংলি উঠিলে আপুনি প্ৰফেশ্যন হিচাপে ল'লে মেট্ৰিকৰ পিছৰ পৰা আৰু কোনোবা আছিলে নেকি বিশেষ মানুহ তেনেকুৱা মই ক'বলৈ গৈছো মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মঙলদৈ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী মেম আছিলে লাইলা মেম চ' লাইলা মেমে মোক বহুত বেছি মানে মোৰ ঘৰৰ মা দেউতাতকে মোক লাইলা মেমে বেছিকে আগুৱাই দিছিলে এই ক্ষেত্ৰটোত সৰুৰ পৰা দেই তাৰ পিছত বহুত মানুহ আহিছে কিন্তু প্ৰথম আগবঢ়াই দিয়া মানুহজনৰ নামটো মই প্ৰথমতে ল'ব লাগিব তেখেতে অধ্যক্ষ আছিলে হয় অধ্যক্ষ আছিলে চ' সেই হিচাপে মোক সেই হিচাপে তেওঁ আগুৱাই দিছিলে যে তই গান গাব পাৰিবি তই আগুৱাই যা আৰু তোৰ ভইচটো তেনেকুৱা নহয় তই পাৰিবি তই ভালকে গাই গৈ থাক ডাঙৰ হ'লে তোৰ ভাল হ'ব তেনেকে মোক আগুৱাই দিছিল তো সেই হিচাপে মই তেতিয়াহে গানত স্কুলত এডমিশ্যন লৈছিলো তাৰ আগত মই গানৰ স্কুলত এডমিশ্যন লোৱা নাছিল মই গানৰ স্কুলত এডমিশ্যন লৈছিলো ক্লাছ 9ত বহুত দেৰিকে লৈছিলো হয় যেতিয়া ভাল এটা পদত থকা মানুহে যেতিয়া মটিভেট কৰে তেতিয়া খুব ভাল লাগে ভাল লাগে হয় আটাইতকৈ বেছি কাৰ গীত শুনি ভাল পায় আপুনি মই আটাইতকৈ বেছি জুবিন গাৰ্গৰ গীতে শুনি ভাল পাওঁ আৰু জুবিন দাক বহুত ভাল পাওঁ চ' হাৰ্টলি জুবিন দাক বহুত আমি সকলোৱে জানো জুবিন দা একদম কিং অফ আছাম চ'
তেখেতক ভাল পাওঁ এনেকৈ আৰু তেখেতৰ গীত গাই মই সৰুৰ পৰা আগুৱাই আহিছোঁ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ তেওঁলোকৰ গীতো গাইছোঁ গোটেইখিনি সেনেকৈ সৰুৰ পৰা গাই আজি গাই আছোঁ আচলতে আপুনি যে মই ফাৰ্ষ্টত কৈছিলোঁ আজি কথা বতৰাৰ লগতে গীতো সুধিম আৰু শুনামো তো এনেকুৱা এটা আজি গীত হ'ব নেকি এনেও আচলতে দৰং ডিষ্ট্ৰিক্টত আপোনাৰ মাতটো চিনি নোপোৱা মানুহ খুবেই কমেই আছে তথাপিও মোৰ চেনেলত যদি আপুনি গান গায় আপুনি গীত এটি ৰাইজক দিয়ে তো খুব ময়ো ভাল পাম আৰু আমাৰ ৰাইজেও ভাল পাব ঠিক আছে এতিয়া ক'বলৈ গ'লে জুবিন গাৰ্গৰ গীত সকলো গীত ভাল লাগে তো জুবিন গাৰ্গৰ গীত মই ভাল পোৱা গীত এটি আছে আৰু মই সকলো অনুষ্ঠানবিলাকত গাওঁ তো সেই গীতটো মই চেষ্টা কৰিছোঁ ঠিক আছে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰ'দা কিয় মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া বহুত ধুনীয়া লাগিল থেংক ইউ মই জুবিনদাৰ এই গীতটো বহুত ভাল পাওঁ আগৰ পৰাই তো তেখেতৰ সেইকাৰণে আপোনাক সকলো অসমৰ ৰাইজক গীত জুবিনদাৰ সুৰধুনীটো ভাল লাগে প্লাছ আপোনাৰ সুৰধুনীলে এতিয়াৰ পৰা ভাল লাগে আচলতে আপুনি এটি গীত আমি শুনা পাইছিলো পমিলা বাইদেউ 420 আচলতে পমিলা বাইদেউক লৈ আপুনি অনুভূতিটো কি আছিলে যে 420 এটাকে লিখি গাই দিলে এতিয়া যেনেকুৱা ক'ব গ'লে মই গীতটো মই নিজে লিখা নাই আলি মতলেবদাই লিখিছে সো আজি তেখেত আমাৰ মাজত নাই সো সেইটো কাৰণে সেইখিনি কথা তেখেতেহে ক'ব পাৰিব সবটো সুধিব পাৰো আমাৰ ইন্টাৰভিউটো আচলতে আমাৰ ভিডিঅ'টো যিটো আছে এটা নন স্ক্ৰিপ্টেড হয় আপুনিও মানে একো স্ক্ৰিপ্ট আমি আলোচনা কৰা নাই হয় সুধিব পাৰে আপোনাৰ পাৰমিশন আধা ৰাইজৰ আধা মোৰ তো আপোনাৰ প্ৰেম হৈছে না আপোনাৰ জীৱনত এতিয়া তেনেকে ক'বলৈ গ'লে প্ৰেম সকলোৰে হয় মোৰো হৈছে প্ৰথম প্ৰেম কেনেকুৱা আছিল আপোনাৰ এতিয়া প্ৰথম প্ৰেম বুলি কথা নাই মানুহৰ জীৱনত প্ৰেম যেতিয়া হয় তেতিয়া সেইটো প্ৰথম দ্বিতীয় তৃতীয় নাথাকে প্ৰেমে হয় সো মই ভাবো যে প্ৰেমে হয় প্ৰথম দ্বিতীয় তৃতীয় নাথাকে যদি প্ৰথম দ্বিতীয় তৃতীয় থাকে তেতিয়াহ'লে সেইটো প্ৰেম নহয় যেহেতু আপুনি সংগীতৰ মানুহ আছিল ভাল গান গাইছিলে যে গান যোনে ভাল গান গায় পিছত ভাল পোৱাও কিন্তু বহুত থাকে সাপোর্ট কৰাৰো মানুহ বহুত থাকে ভাল পোৱাও কিন্তু বহুত থাকে সেই হিচাপত আপোনাৰ প্ৰেমৰ তালিকা ডাইৰেক্ট ক'ব নেকি যেহেতু নন স্ক্ৰিপ্টেড হয় একো নাই একো প্ৰবলেম নাই যেটো চলি আছে আৰু এটা চাওক হয় ভাল পোৱা আৰু ভাল লগাৰ মাজত বহুত ডিফাৰেন্স আছে এটো সো ভাল পোৱা আৰু ভাল লগাৰ মাজত বহুত বেছি ডিফাৰেন্স আছে এটো কাৰণে কওঁ আপোনাৰ কাৰোবাক এটা এনে ভাল লাগিব পাৰে আপুনি ফ্ৰেন্ডলি কথা পাতিব পাৰে কিন্তু ভাল পোৱা বস্তুটো বহুত বেলেগ হৈ যায় সো হেনেকুৱা লিষ্ট বুলি ক'লে তেনেকুৱা একো নাই আপোনাৰ এনেকুৱা এটা মুহূৰ্ত নিশ্চয় আছে যেটো আপোনাৰ অতিকৈ মনত বান্ধি ৰাখিছে অতিকৈ বেছি মুহূৰ্ত দা বেষ্ট মোমেন্ট ইন ইওৰ লাইফ মোৰ জীৱনৰ বেষ্ট মোমেন্ট বুলি ক'বলৈ গ'লে হয় 6 অক্টোবৰ 2023 6 অক্টোবৰ 2023 6:45 টাইমো কৈ দিছে তো আপুনি গম পাইছে বা তুমি গম পাইছা যে কিমানখিনি স্পেশাল হ'ব লাগিব সো কিছুমান বস্তু আমি যেতিয়া এজন মানুহৰ সৈতে বহুত আশা কৰো বা এজন মানুহৰ লগত আমাৰ বহুত মৰম হৈ যায় যেতিয়া ভালকে থাকো যেতিয়া মৰম হয় তেতিয়া হলে কিছুমান এনেকুৱা বস্তু থাকে যে আমি বিচাৰো সেইফালৰ পাৰ্সনজনে নিবিচাৰে কিন্তু যেতিয়া সেইফালৰ পাৰ্সনজনেও বিচাৰে মই বিচাৰি আছো সেইফালৰ পাৰ্সনজনে বিচৰা নাই মেবি মোৰ সাইডৰ পৰা ওৱান সাইডেড হৈ আছে সেইফালৰ পাৰ্সনজনৰ পৰা ওৱান সাইড মানে একো হোৱা নাই এজে কথা পাতি আছে যেতিয়া তেনেকুৱা এটা সিচুৱেশনত যেতিয়া সেইফালৰ পাৰ্সনজনৰ কিবা এটা হৈ যাব পৃথিৱীত সবতকে ভাল লগা সময় হল দুই ফালৰ পৰা যেতিয়া হয়
সেইটো চবতকে ভাল লগা সময় আৰু মোৰ জীৱনতো তেনেকুৱা হৈছে তো দাদাই ক'লে ইমান ধুনীয়াকে আপোনাৰ প্ৰথম প্ৰেমৰ কথা আপোনাৰ যেতিয়া প্ৰেম হৈছিলে আপোনাৰ অনুভূতিটো আপুনি ক'লে ডেট মনত আছে আপোনাৰ চনৰ লগতে ইমান ধুনীয়াকে মনত ৰাখিছে আচলতে এনেকুৱা মোমেন্টৰ কাৰণে আপোনাৰ মনত নিশ্চয় তেনেকুৱা কিবা এটা এনেকুৱা সংগীত হ'ব পাৰে এনেকুৱা গীত হ'ব পাৰে যিটো শুনিলে আপোনাৰ মোমেন্টটো মনত পৰি যায় এতিয়া তন্ময় মোৰ বন্ধু তন্ময়ে গোৱা গীত এটা সকলোৱে শুনিছে অধিকাৰ চ' সেই অধিকাৰ গীতটো মই মোৰ জীৱনত চবতকে মোৰ ভাল লগা গীত মোৰ সেই গীতটো শুনিলে মোৰ জীৱনত আটাইতকৈ ভাল লগা মুহূৰ্তটো মোৰ মনত পৰে বা তেনেকুৱা আৰু মই যদি গাই দিয়ে সঁচাকৈ এতিয়াও মনত পৰি যাওক গাবলৈ লৈছো গীতটো মই তুমি অহা বাটেৰে গোলাপ ফুলে তাতে ৰ'দৰ পোহৰ হৈ মৰমে ৰ'দালি আনে যিমান চালেও তোমাৰ হেঁপাহ নপলায় কোনেও দিব নোৱাৰে মৰম মোৰ সমান তোমাৰ বাদে দেহা নাই আন কাৰো প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা নিশ্চিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰাই অজস্ৰ মৰমৰ বিকল্পনো কি আমাৰ দুয়োৰ কাহিনী অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি লবানে তুমি বুটলি তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ প্ৰেমৰ অধিকাৰ ধন্যবাদ অলপ আবেগিক ময়ো আপোনাক ধন্যবাদ দিলো আপোনাৰ প্ৰতিটো সুৰত বুজিব পৰা গৈছে আপোনাৰ আচলতে ফিলিংটো বহুত ভাল লাগিছে বহুত মোক যদি মাৰ্ক দিব দিয়ে আচলতে মই মাৰ্ক দিয়াৰ যদিও যোগ্য নহয় কিন্তু যদি 10 মাৰ্ক দিব দিয়ে মই 10 to 10 দিম ইমান ধুনীয়াকে গাইছে আপুনি থ্যাংক ইউ ধন্যবাদ নাজানো কিন্তু কেতিয়াবা আবেগিক হোৱা যায় কিছুমান গীত নিজৰ লগত ৰিলেটেড থাকে নিজৰ জীৱনৰ লগত ৰিলেটেড থাকে আৰু মই ভাবো মোৰ জীৱনত বহুত দিন পাৰ কৰি আহিছো কিন্তু যিটো সময় মই আপোনাক ক'লো বা তোমাক ক'লো সেই সময়টো কথা মনত পৰি যায় এই গীতটোৰ লগত বহুখিনি বস্তু জড়িত হৈ আছে চ' সেইটো কাৰণে অলপ আবেগিক হৈ গৈছে আচলতে জীৱনটো আচলতে তিতা মিঠা হৈ পাৰ হয় তো আপোনাৰ যেতিয়া জীৱনটো তিতা মিঠা হৈ আছিলে একচুৱেলি তেতিয়া আপুনি জীৱনটো কেনেকৈ পাৰ কৰিছিলে চাওক মানুহৰ সুখ দুখ বস্তুটো তিতা মিঠা বস্তুটো মানুহৰ জীৱনত থাকিব কিন্তু যিমান কষ্ট হ'লেও যিমান দুখ হ'লেও আপোনাৰ তাত এটা টকা নাথাকিবও পাৰে আপুনি বহুত নিম্ন ঘৰৰ ল'ৰা হ'বও পাৰে কিন্তু যেতিয়া আপোনাৰ জীৱনত এজন সাহস দিয়া মানুহ থাকিব তেতিয়া সদায় মানে এনেকুৱা হৈছে সাহস দিয়া যেতিয়া মানুহ থাকিব তেতিয়া আপোনাৰ কিছুমান বস্তু কৰিবলৈ বহুত সহজ হৈ যায় যদি আপুনি ভাবে আজি মই যদি কওঁ আজি মোৰ একো যদি নাইও যেতিয়া আপোনাৰ একো নাথাকিব তেতিয়া যদি আপোনাৰ লগত আপোনাৰ প্ৰিয় মানুহজনী সাহস হৈ কেনে থাকে আপুনি সকলো কাম পৃথিৱীত কৰিবলৈ সক্ষম হ'ব কষ্ট হয় কেতিয়াবা বহুত ভাবিলে কিছুমান বস্তু তেতিয়া টাইমতো আপোনাৰ সাহস কিন্তু আজিও আছো মই তো সেই হিচাপে মই ক'বলৈ এটা কথাই কৈছো যে গম পাইছে মই আবেগিক হৈছো কথাখিনি ভালকে ক'ব পৰা নাই কিন্তু মোক সাহস দিয়া মানুহ এতিয়া মই অকলশৰীয়া তো এতিয়া ক'ব বিচাৰো আচলতে বস্তুখিনি আপোনাৰ ইমান স্মৃতি হৈ গৈছে যে আপোনাক
চায়ে গম পোৱা যায় আৰু আপোনাৰ কথা বতৰাত আপোনাৰ কিছুমান বস্তু কম সময়ত বহুত বেছি স্মৃতি হয় আৰু কম সময়ত বেছিকে ক'ৰবাত থাকি যায় কম সময়ৰ ভিতৰত হ'ব পাৰে কিছুমান বস্তু সংগীত বিদ্যালয়ৰ কথা আলোচনা কৰাই হোৱা নাই সুমনৰ সংগীত বিদ্যালয় তো মই ইয়াতে আছো মঙ্গলদয়ত ষ্টাইল বজাৰৰ ওচৰতে নিয়াৰ ষ্টাইল বজাৰ তো দাদাৰ এটা সংগীত ক্লাব আছে মানে য'ত শিকাই প্ৰশিক্ষণ দিয়া হয় সংগীতৰ এখন বেছি দিন হোৱা নাই মই খুলিবলৈ আজি এমাহ হৈ গৈছে আৰু আমাৰ ষ্টুডেণ্ট মৰমৰ বহুতখিনি আছে তো তেনেকে ভাল পাওঁ নিজে কিবা অলপ যদি শিকিছো মই বেলেগক বিলাই দি ভাল পাওঁ চ' সেইটো কাৰণে এখন এনেকে অনুষ্ঠানটো আয়োজন কৰিছো আৰু ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাক ডাঙৰ ল'ৰা ছোৱালী আপোনালোকে আহিব পাৰে শিকিব পাৰে একো নাই মঙ্গলদৈ নিয়াৰ কলকাতা বজাৰ চ' আহিব পাৰে ফিজ পাতিৰ কথা নাথাকে কোনোবা ইণ্টাৰেষ্টেড থাকিলে আহিব মোক কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰ দিয়া হ'ব কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম টং টুইষ্টাৰ আচলতে কথা ক'ব দিম আচলতে যেনেকুৱা ধৰক আপুনি মঞ্চত যেনেকে গায় বিহু নামবিলাক কিমান ফাষ্ট ক'ব লাগে আপুনি তেনেকে ক'ব লাগে গৌৰীৰ গিৰিয়েকৰ গাটো গৰমত গেলা গেলা গোন্ধায় এইটো আপুনি ফাষ্ট ক'ব লাগে স্পীডত গৌৰীৰ গিৰিয়েকৰ গাটো গৰমত গেলা গেলা গোন্ধায় আকৌ স্পীড আকৌ গৌৰীৰ গিৰিয়েকৰ গাটো গৰমত গেলা গেলা গোন্ধায় আচ্ছা পঢ়ি দিছো সুমন্তৰ কাৰণে তো বহুত কথাই আমি পাতিলো আমাৰ এইটো ইণ্টাৰভিউ এটা ভিডিঅ'ত আমি বহুত কথা পাতিলো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আমি পাৰ্ট 2 আনিবলৈ চেষ্টা কৰিম মাজতে এটা কথা কৈছো আপোনালোকে সকলোৱে ভিডিঅ'টো চাব আৰু মোৰ জীৱনৰ কিছু কথা মই আপোনালোকক কৈছো আৰু যদি আপোনালোকে কিবা বিচাৰে শুনিবলৈ কমেন্ট কৰি দিব আমি নিশ্চয় নেক্সট পাৰ্টটোত মই আহিম মই আছো মই তেওঁৰ লগত আছো তেওঁ চেনেলটো খুলিছে আপোনালোকে সাপোৰ্ট কৰিব ইনষ্টাগ্ৰামৰ তেওঁক ফলো কৰিব আৰু ইনষ্টাত মোৰ লগত কোলাবৰেচন কৰিব আপোনালোকে ৰীল পাব শ্বেয়াৰ কৰিব গোটেইখিনি কথা যিখিনি ভাল লাগিব আপোনালোকে শ্বেয়াৰ কৰিব থ্যাংক ইউ ধন্যবাদ তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেন্ট দিব দাদা ক'লেই আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ পাই আছো এটি নেক্সট ভিডিঅ'লৈ ধন্যবাদ